ৰাজ্যত চলিব নেকি হিন্দু মুছলমানৰ ৰাজনীতি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যত ভয়াবহ ইংগিত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেৱল মুছলমানেহে ভোট দিছে কংগ্ৰেছক তিনি সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ পিছতে ৰাজ্যত বৃদ্ধি হৈছে অপৰাধ মুখ্যমন্ত্ৰী হিমন্তৰো লক্ষ্য হৈ পৰিছিল ধৰ্মীয় সংখ্যালঘু হঠাৎ কিয় নিকৃষ্ট ৰাজনীতিত নামিল হিমন্ত পীযুষ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ অস্তিত্ব নোহোৱা হৈ যোৱাৰ পিছতে নাৰ্ভাছ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগুসকল সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিৰোধী শিবিৰৰ উত্থান আৰু বদৰুদ্দিন আজমলৰ পতনৰ পিছতে চৌদিশে অন্ধকাৰ দেখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত এই পৰিস্থিতি অব্যাহত থাকিলে সমাগত বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে যে ক্ষমতা হেৰুৱাব লাগিব সেয়া সহজেই অনুমেয় ক্ষমতা হেৰুৱাৰ আশংকাত দিক বিদিক হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্তই যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যত আৰম্ভ কৰিছে আন এক কুটিল ৰাজনীতি উল্লেখ্য যে বিগত 2016 চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ শ্লোগান আছিল বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টিত এই কথা প্ৰচাৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰিছিল বিজেপিয়ে 2021 চনতো এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাইছিল আন এক অপপ্ৰচাৰ বিজেপিৰ চৰকাৰ নাথাকিলে অসমত সকলোৱে লুঙি আৰু টুপি পিন্ধিব লাগিব এনে উগ্ৰ সাম্প্ৰদায়িক বাৰ্তা বিয়পাই দি নিৰ্বাচনী লাভালাভ আদায় কৰা বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সলনি কৰিছে কৌশল লক্ষ্যণ যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত 3খন আসন পালেও সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনতে উত্থান হৈছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ আনহাতে বদৰুদ্দিন আজমল আৰু AIDFৰ দল এক প্ৰকাৰ নিশ্চিন্ন হৈ পৰিছে লোকসভা নিৰ্বাচনত বিজেপিয়ে 9খন আসন লাভ কৰিলেও বদৰুদ্দিন আজমলৰ অনুপস্থিতিয়ে হতাশ কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো 2024 চনৰ বিধানসভাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ ফটো দেখুৱাই ৰাইজৰ পৰা ভোট আদায় কৰাৰ সুবিধা নাথাকিব যাৰ বাবে এতিয়া অসমত সংঘটিত যিকোনো অপৰাধজনিত ঘটনাৰ বাবে এটা বিশেষ সম্প্ৰদায়ক জগৰীয়া কৰি ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ চামচা বাহিনীটোৱে যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে ঢেকিয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ কিছুমান বিশেষ লোক বিশেষ ব্যক্তি বিশেষ ঘটনা এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম মুখ্যমন্ত্ৰীৰ এই অভিযানত সক্ৰিয়ভাৱে সহযোগ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাট আৰু নগাঁৱত বিজেপিৰ নেতৃত্বলৈ মুখ ঠেকেচা খোৱা মন্ত্ৰী হাজৰিকাই এতিয়া অতি কৌশলেৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা চলাইছে মন্ত্ৰী হাজৰিকাৰ মতে অসমত কংগ্ৰেছে কেৱল সংখ্যালঘুৰহে ভোট পাইছে যিসকল সাম্প্ৰদায়িক সেইসকল লোকেহে বিৰোধী প্ৰাৰ্থীক ভোট দি জয় কৰাইছে বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত অপৰাধজনিত ঘটনাৰ বাবেও এই লোকসকলকে জগৰীয়া কৰিছে ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া আমাৰ কাৰণে অশনি সংকট হয় আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা
দেখা গৈছে এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে তাৰ কাৰণে সকলোকে মই আহ্বান কৰিম মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হাজৰিকাৰ এই উদ্ভট মন্তব্যই অনাগত সময়ত অসমৰ ৰাজনীতিক কলুষিত কৰাৰ বাবে এক গোপন ষড়যন্ত্ৰ সেয়া ইতিমধ্যে স্পষ্ট হৈছে অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত আৰু মন্ত্ৰী হাজৰিকাৰ এই মন্তব্য সৰ্বসাধাৰণ ৰাইজে প্ৰত্যাখ্যান কৰাৰ লগতে বিৰোধী দলৰ নেতাসকলেও তীব্ৰ গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আদিয়ে মুখ্যমন্ত্ৰী হিমন্ত আৰু মন্ত্ৰী হাজৰিকাৰ এই কুটিল ৰাজনীতি সফল হ'বলৈ দিয়া নহ'ব বুলি উফকিয়াই দিছে নিউজ ডেস্ক ৰিপৰ্ট MV লাইভ